হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মাকে বিজয়ক মাতিছিল আৰু কোম্পানীৰ একাউণ্টৰ পৰা কোনে টকা উলিয়াইছে বুলি বিজয়ক সুধিছিল। আৰু তেতিয়া বিজয়ে ময়ে পৰিহঁতক দিছো বুলি কোৱাত মাকে যিটো ভয় আছিল সেইটোৱে হ'ল, পৰিয়ে তোমাক লুটিবলৈ আৰম্ভ কৰিয়ে দিলে বুলি বিজয়ক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অংশু বিজয়হঁতৰ ঘৰলৈ যাব আৰু তেতিয়া বিজয়ৰ মাকে পৰিহঁতক পইচা দিয়াৰ কাৰণে কথা শুনাব। আৰু তেতিয়া অংশুৱে আপোনাক পইচা যিমান সোনকালে পাৰো ঘূৰাই দিবলৈ চেষ্টা কৰিম, নিজক কাৰোবাৰ ওচৰত হাঁহিয়তৰ পাত্ৰ নকৰো বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ অনুস্মিতাই আজি অংশুক লগ কৰিব আৰু মাৰ কথাটো ইমান গভীৰভাৱে কিয় লৈছে বুলি সুধিব। আৰু তেতিয়া অংশুৱে ল'বই লাগিব, সকলোবোৰ কথা লাইটলি ল'লে নিজৰ সন্মুখত নিজৰে ভেলু নাথাকিব বুলি ক'ব। আৰু তেতিয়া অনুস্মিতা ঘৰলৈ গৈ চিন্তা কৰি থাকিব। আনফালে আকৌ অংশু ঘৰলৈ গৈ বিজয়ৰ মাকে যে পইচা খুজিছে আৰু ইমানবোৰ টকা কেনেকৈ মেনেজ কৰিম, আমাৰ ঘৰ টকাই বিক্ৰী কৰি দিওঁ, নহ'লে এই ধাৰবিলাক মাৰি শেষ কৰিব নোৱাৰিম বুলি ক'ব। আৰু তেতিয়া শুনে এইটো অসম্ভৱ কথা, এইটো আমাৰ মন্দিৰ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।